CM ত্ৰিপুৰা আমি প্ৰদান কৰিছিলোঁ আৰু আজি আমাৰ যি CM ফেলোৰ জৰিয়তে আমি জানিব পাৰিছোঁ প্ৰায় 95%-এ তেওঁলোকে সেই পইচাখিনি সদব্যৱহাৰ কৰিছে আৰু তেওঁলোকে সদব্যৱহাৰৰ জৰিয়তে আগন্তুক দিনত পাবলগীয়া দ্বিতীয় কিস্তিৰ ধনেও তেওঁলোক যথেষ্ট লাভান্বিত কৰিব বুলি তেওঁলোকে প্ৰকাশ কৰিছে আৰু আমিও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমখনত এটা কৰ্মৰ পৰিৱেশ নিৰ্মাণৰ কাৰণে প্ৰয়াস অব্যাহত ৰাখিছোঁ। অন্যতম উল্লেখনীয় কাৰ্যসূচী হ'ল CM ত্ৰিপুলে। এই CM ত্ৰিপুলৰ জৰিয়তে আমি সমগ্ৰ অসমত 1 লাখ উদ্যমী যুৱক যুৱতীক 2 লাখৰ পৰা 5 লাখলৈকে অৰ্থ সাহায্যৰে যদি তেওঁলোকে নিজকে জব ক্ৰিয়েটৰ হিচাপে আত্মপ্ৰতিষ্ঠা কৰিব বিচাৰে তাৰ কাৰণে সহযোগিতা আগবঢ়োৱা ইতিমধ্যে 25,000 যুৱক যুৱতীক এই সাহায্য আমি আগবঢ়াইছোঁ খুব কম সময়ৰ ভিতৰত আৰু 75,000 যুৱক যুৱতীলৈ আমি এই সহযোগিতা আগবঢ়াম আৰু সেই 75,000 গৰাকীলৈ আগবঢ়োৱাৰ প্ৰাক মুহূৰ্তত দিয়া 25,000-এ ভালকৈ কাম কৰিছে নে নাই কৰা এইটোকে চাবৰ কাৰণে আমি অকণমান কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু আজি নলবাৰীত আহি অন্ততঃ মই আশ্বস্ত হৈছোঁ যে মোটামুটি এওঁলোকে ভাল কামেই কৰিছে। প্ৰথম পৰ্যায়ত আমাৰ 612 গৰাকী আছিলে, এগৰাকী ইণ্টাৰভিউ দিব নাহিলে, গতিকে 611 গৰাকী আমাৰ নলবাৰী জিলাত আমি CM ত্ৰিপুলৰ জৰিয়তে তেওঁলোকক সহযোগিতা আগবঢ়াবলৈ সক্ষম হৈছোঁ।